আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ পিছত হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈ উঠিছে চহা অসমীয়া। ভোগালীৰ আনন্দ ল'বলৈ ৰাজ্যজুৰি এতিয়া ব্যাপক তৎপৰতা। ভেলাঘৰ মেজি সজাৰ বাবে দিনে নিশা এতিয়া ব্যস্ততা বাঢ়িছে ডেকা বুঢ়াসকলৰ। আখলতো জীয়ৰী বোৱাৰীৰ ব্যস্ততা বাঢ়িছে। লাৰু পিঠা চিৰা মুড়িকে ধৰি সুস্বাদু ব্যঞ্জনেৰে ভোগালীৰ ভোগলৈ গাঁওবাসী সাজু হৈ উঠিছে। সৰভোগে হওক ৰামদিয়া মালৌখুটি জাজিমুখত থমাদৈ প্ৰস্তুত হৈছে। ইফালে চিপাঝৰতো একেই পৰিৱেশ। চিপাঝৰতো ব্যাপক প্ৰস্তুতি ভোগালীৰ। আমি আপোনালোকক এই মুহূৰ্তত চিপাঝৰৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। তাৰ বাবে আমি আমাৰ সাংবাদিক মনোজ আলীৰ কাষলৈ গৈছোঁ। মনোজ, মাঘ বিহুক লৈ সকলোতে এতিয়া উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে, যিহেতু প্ৰাণৰ ভোগালী বিহু এতিয়া পদূলিমুখত আৰু এনেধৰণে এতিয়া সকলোতে ভোগালী বিহুক লৈ ব্যাপক উৎসাহমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। এয়া দেখুৱাইছোঁ দৰঙৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ দৃশ্য, য'ত যুৱকসকলে এনেধৰণে একত্ৰিত হৈ এই তিনিমহলীয়া ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে। আমি স্থানীয় যুৱকসমূহৰ সৈতে কথা পাতিম। এতিয়া দেখিবলৈ পোৱা গৈছে তিনিমহলীয়া ভেলাঘৰ নিৰ্মাণ কৰিছে। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকে দেখিছে আমাৰ ভোগালী আদৰাৰ যিটো প্ৰচেষ্টা আমাৰ প্ৰায় ডিচেম্বৰৰ শেষৰ পৰা আমি আৰম্ভ কৰি দিছিলোঁ। আৰু এইবাৰ আমি তিনিমহলীয়া ভেলাঘৰ নিৰ্মাণ কৰিছোঁ আকৃতিৰে। লগতে আমাৰ যিহেতু এইবাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, আৰু তেওঁৰ স্মৃতিৰ আমি জীয়াই ৰখাৰ স্বাৰ্থে আমি এটা গীটাৰৰ আকৃতি বনাইছোঁ। আপোনালোকে তাতো অলপ ভালকৈ দেখাই দিব। আমি তেওঁক শ্ৰদ্ধাঞ্জলি যিমান মানে অসমীয়া ৰাইজ আমাৰ আহে ইয়াতে তেওঁলোকে চাকি বন্তি তেওঁৰ নামত জ্বলাব পাৰিব। আৰু আহিব সকলোকে দেখিবলৈ পাইছোঁ নৰা ব্যৱহাৰ কৰা হৈছে আৰু আপোনালোকৰ স্থানীয় আইমাতৃসকলে যথেষ্ট পৰিশ্ৰম কৰিছে। হয়, যথেষ্ট পৰিশ্ৰম কৰিছে। আমাৰ গাঁৱৰ ডেকা বুঢ়া সকলোৱে কষ্ট কৰিছে। আমি ৰাতিও কাম কৰি আছোঁ, এটা লাইট লগাই কাম কৰিছোঁ। আৰু আমাৰ বহুত দূৰ দূৰণিৰ পৰা আমি নৰাবোৰ কঢ়িয়াই আনিছোঁ। আৰু এনেদৰে আমি সকলোৱে মিলিজুলি আমি ভেলাঘৰটো নিৰ্মাণ কাম কৰি আছে। এতিয়াও কাম কৰিছোঁ, এতিয়াও বহুত কাম কৰিব বাকী আছে। হ'ব আৰু কেইদিনমান লাগি থাকিলে উৰুকাৰ আগত দেখুৱাইছোঁ তেওঁলোকে ডেকা বয়োজ্যেষ্ঠ সকলোৱে এনেধৰণে একত্ৰিত হৈ কামবিলাক কৰিছে। আমি পোনপটীয়াকৈ তাৰ দৃশ্যাংশ দেখুৱাইছোঁ। এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ হলিহৈ গাঁৱত। আন এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আমি কথা পাতিম। নৰা ব্যৱহাৰ কৰা হৈছে। দাদা, বিহু কেনেকুৱা এতিয়া আয়োজন? বিহু আয়োজন এতিয়া ধৰ আমি ভেলাপুজি বনাই আছোঁ। এতিয়া ভেলাপুজি ধৰ আমাৰ নিৰ্মাণ কৰিছোঁ। আমাৰ হোৱা নাই, এতিয়া বৰ্তমান ক্লিয়াৰ আমাৰ হোৱা নাই। আৰু আমাৰ ধৰ 3-4 দিন লাগিব আমাৰ তেনে। এতিয়া বহুত জ্যেষ্ঠ ডাঙৰ ধৰ মানুহ আছে, মানুহ মাইকী আছে। আৰু আমাৰ ল'ৰা ছোৱালী বহুত ভেলাঘৰৰ কাম বন কৰি আছে নিচিনা নাই। বৰ্তমান ক্লিয়াৰ হোৱা নাই আমাৰ, হ'ব আৰু। নৰা লাগিছে, কিমান বাঁহ লাগিছে? বাঁহ এটা 120ডাল বাঁহ গৈছে। আৰু ধৰ নৰা মোটামুটি নৰা বহুত গৈছে না আৰু মানে 1 বিঘামানৰ মাটি গেছিয়ে একদম নৰাবিলাক কেনেকৈ সংগ্ৰহ কৰিছে? নৰাবিলাক আমাৰ চব ল'ৰা ছোৱালী 3 মানুহ গৈছে আৰু ধৰ ল'ৰা ছোৱালী চব গৈছে একদম নৰা কাটিব। উৎসাহ আনন্দ কেনেকুৱা? উৎসাহ আনন্দ বঢ়িয়া একদম ভাল কৰিছে উৎসাহ আনন্দ। আৰু এটাই আমাৰ দুখ আমাৰ জুবিনদাৰ কাৰণে ধৰ আমাৰ সেইটোৱে আমাৰ দুখ। যিহেতু আপোনালোকে বিহুৰ নিশা আগদিনা উৰুকাৰ নিশা আপোনালোকে একেলগে এসাঁজ খাব। একেলগে আমি এসাঁজ খাম আৰু সেইদিনা উৰুকাৰ দিনা। এইসকল ডেকাই এতিয়া বৰ্তমান এনেধৰণে ইয়াত কৰ্মৰত হৈ আছে, যিহেতু প্ৰাণৰ শিল্পী জুবিনদাবিহীন প্ৰথমটো আচলতে তেওঁলোকে এনেধৰণে উৰুকা পালন কৰিব। আৰু আমি কথা পাতিম এতিয়া। বাঁহ কিমানৰ প্ৰয়োজন হৈছে? বাঁহ আমাৰ টোটেল 120ডাল গৈছে। আৰু নৰা ইয়াত 2 বিঘা মাটিৰ 2 বিঘা 3 বিঘা অন্তত সেনেকুৱা মাটিৰ নৰা গৈছে। আৰু আমাৰ বহুতো গাঁৱৰ ল'ৰা মাইকী মানুহ আৰু সকলোৱে মিলি সহযোগ কৰিছে। আৰু আমি যোৱা ডিচেম্বৰৰ 25 তাৰিখৰ পৰা এইটো আমি অব্যাহত ৰাখিছিলোঁ কামটো। আৰু এতিয়া আমি আজি 2-3 দিনৰ ভিতৰত আমাৰ এইটো সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু চিপাঝাৰতো এনেদৰে ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে গাঁৱৰ ডেকা বুঢ়া মেথাসকলৰ মাজত। তাৰ পৰা কিছুমান পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক মনোজ আলীয়ে।